কলিয়াবৰটো চাব এক মিনিট কলিয়াবৰটো আমাৰ নগাঁও জিলাৰ অংগই আৰু মই নগাঁও জিলা কংগ্ৰেছৰ সভাপতি শ্ৰী শইকীয়া ডাঙৰীয়া আৰু ইয়াৰ পৰিয়ালবৰ্গই মোক মাতিছিলে সেইকাৰণে আহিছোঁ আৰু পঞ্চায়তৰ কেনেকুৱা চলিছে পঞ্চায়তত আমি বিভিন্ন ভয় ভাবুকি প্ৰলোভন কিছুমান থানাৰ পুলিচৰ অত্যাচাৰ পুলিচৰ পক্ষপাতিত্বমূলক হেঁচা এনেকুৱা ধৰণৰ স্বত্তেও আমি কেণ্ডিডেট দিবলৈ সক্ষম হৈছোঁ বিজেপিয়ে ভয় খাইছে সেইকাৰণে আমাৰ বিভিন্ন ধৰণেৰে আমাক হেঁচা দি পেলাই আমাৰ মনোনয়ন পত্ৰ উঠাই দিবলৈ কিছুমানক বাধ্য কৰিলে কিন্তু আমি সকলোৱে বৰ উদ্যমৰে সৈতে পঞ্চায়ত নিৰ্বাচনত ভাগ লৈছোঁ আপোনাক আক্ৰমণ কৰা যিজন ইছলাম ইতিমধ্যে নগাঁৱৰ আৰক্ষী অধীক্ষকজনে সদৰি কৰিছে তেখেতে সদ্যে আপোনালোকে কংগ্ৰেছৰ পৰা বিদায় দিছিল তেখেতে কিন্তু আপোনাক আক্ৰমণ কৰিছে মই গম নাপাওঁ কাৰণ মোক কোনোভাৱে কোৱা হোৱা নাই পুলিচে যদি বিচাৰি পাইছে তো খুব ভাল কথা কাৰণ তেনেকুৱা ধৰণৰ লোকৰ কংগ্ৰেছত স্থান নাই আৰু সেইকাৰণে সম্ভৱ কংগ্ৰেছ দলে তেওঁক বহিষ্কাৰ কৰিছিলে আগতে কিন্তু সেই বিষয়ে মই আইনে কেনেধৰণে গতি লৈছে সেইটো মই এতিয়া গম নাপাওঁ মই নিশ্চয় বুজি পাবলৈ চেষ্টা কৰিম ক'ত কি হৈ আছে কিন্তু এটা যিটো ঘটনা সংঘটিত হৈছে এই ঘটনাটো আইন শৃংখলা পৰিস্থিতিটো একেবাৰে উদঙাই দিয়ে একেবাৰে সেইটোতো স্পষ্ট কথা কাৰণ ভাবি চাওক পুলিচ থানাৰ ওচৰতে হৈছে আৰু 2 নম্বৰ কথা প্ৰায় 40-45জন মানুহে ক'লা পোছাক পিন্ধি মুখত ক'লা মাস্ক পিন্ধি পেলাই সদলে বলে হাতত লোহাৰ ৰড লৈ হকী ষ্টিক লৈ পেলাই খোজকাঢ়ি আহিছে আৰু তেওঁলোকে জানে যে মই কোনটো ৰাস্তাৰে পৰৱৰ্তী সভাখনত ভাষণ দিবলৈ যাম বা পৰৱৰ্তী সভাখনত অংশগ্ৰহণ কৰি যাম তেওঁলোকে খাপ পাতি আছে যেনেকৈ উগ্ৰপন্থীয়ে আগতে মাৰিবৰ কাৰণে এম্বুছ কৰে তেনেধৰণে ৰৈ আছে আৰু চাৰিওফালৰ পৰা আহি পেলাই আমাক আক্ৰমণ কৰিছে আৰু হেলা ৰঙে সেই ঠাই পৰিত্যাগ কৰি তেওঁলোক গুচি গ'ল গতিকে পুলিচৰ আমি আশা কৰোঁ পুলিচে তেওঁলোকে যাতে কোনো ৰাজনৈতিক পক্ষপাতৰ পৰা মুক্ত হৈ যাতে এই দুষ্কৃতিকাৰীবিলাকক তেওঁলোকে কৰায়ত্ব কৰে আৰু যিটো এই গোটেই ঘটনাবিলাক হ'ল সেই ঘটনাৰ উৎস যাতে বিচাৰি গৈ পেলাই দোষীক যাতে শাস্তি দিয়ে সেই আশাই আমি পুলিচৰ পৰা কৰিম যেহেতু বহিষ্কৃত কংগ্ৰেছী জড়িত আছে বুলি কৈছে গতিকে দলীয় কিবা তেনেকুৱা ক্ষোভ বা আক্ৰোশ আছিল বা তেনেকুৱা ভাবে নেকি মই নাভাবোঁ মই আচলতে অৱগতও নহয় কথাটো কাৰণ এইটো যদি তেওঁক বহিষ্কাৰ কৰিছে তো জিলা কংগ্ৰেছে কৰিছে মই জিলা কংগ্ৰেছক সুধিম কেতিয়াৰ কথা কেনেকৈ কৰিছিলে কিহৰ কৰিছিলে হ'ব